পানী শুকাল যদিও এতিয়াও অন্ত পৰা নাই বানাক্ৰান্তৰ দুখ দুৰ্দশা দিখৰ পানীয়ে তছতছ কৰি থৈ যোৱা নাজিৰাৰ সন্তক চেংধৰা গাঁৱত এতিয়া হাহাকাৰ অৱস্থা 5 ফুট পৰ্যন্ত পানী উঠা গাঁওখনৰ বহু পৰিয়ালৰ ঘৰবোৰৰ ভিতৰত এতিয়া পলখেৰে ভৰ্তি হৈ আছে নষ্ট হল বস্তাই বস্তাই ধানৰ লগতে ধান বনোৱা মিলু ঘৰ এৰি পথত আশ্ৰয় লোৱা পৰিয়ালবোৰে এতিয়া আপোন ঘৰখনলৈ উভতি আহি হিয়া সাফ চিকুণ কৰাত ব্যস্ত হৈ পৰিছে মই শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ সন্তক অঞ্চলৰ চেংধৰা গাঁৱৰ নিবাসী অনন্ত চেতিয়া আমাৰ গাঁৱৰ যি দূৰ অৱস্থা 5 ফুট ওপৰত পানী দিখনৈ হঠাতে পানী অহা 3 বজাৰ পৰা আমি একো বস্তু ঘৰৰ পৰা উলিয়াব নোৱাৰিলোঁ আৰু আমাৰ যি ওচৰ চুবুৰীয়া আছে সবই মোৰ যি অৱস্থা যি ভিডিঅ' দেখিছে স্যাৰ তুলিছে সেই ভিডিঅ' সব ঘৰৰ একেই অৱস্থা যেনে তেনে মানুহখিনি জীৱন ৰক্ষা কৰিলে তাৰে আমাৰ বগদাইত 4জন ঢুকাইছে চেংধৰাত বা আমি কলমে আছোঁ খালি আমাৰ ঘৰৰ অৱস্থা আৰু ব্যৱসায় বাণিজ্য যি সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় গাহৰিৰ পৰা গৰুৰ পৰা ধান মিলৰ পৰা হওক বা যিয়ে ব্যৱসায় নকৰক সবেই ইয়াত আপোনাৰ দোকানৰ পৰা আদি কৰি সবেই দুৰৱস্থা বেয়া তবে কাগজ পত্ৰও নাই আনকি মানে ঘৰখনৰ একো বস্তুৱে নাই ডিভানত নাই গডেজন নাই খাবলৈ ধান চালু চব শেষ হৈ গ'ল মানে সেইকাৰণে তাকে জানি কিবা এটা আমাক সহায় কৰক সেইটোৱে লাগে আমাক সৰু বাচ্চাজনী আছে তাই কিতাপতো আনকি পোৱা নাই বিচাৰি ডকুমেণ্টছো নাই তাৰপিছত আৰু কাপোৰটো পিন্ধিবলৈ নাই ফটা কাপোৰ পিন্ধি আছে চাদৰ মেখেলা দেখিছেচোন খোৱা ব্যৱস্থা ক'ত কৰিছে খোৱা ব্যৱস্থা আমি ঘৰত নাই দিয়া দিনত আছোঁ